মোৰ নাম মধু। আজি আমাৰ ফুলশয্যা নিশা আছিল। মই বিচনাত বহি স্বামীলৈ বুলি অপেক্ষা কৰি আছিলোঁ। কিন্তু ৰাতি প্ৰায় 1 বাজি গৈছিল। তেতিয়ালৈকে তেওঁ অহাৰ খবৰেই নাছিল। তাৰ অলপ সময় পিছত অনুভৱ কৰিলোঁ যে তেওঁ আহিছে। কিন্তু আহিয়েই তেওঁ বিচনাৰ পৰা গাৰুটো লৈ গুচি গ'ল। যোৱাৰ সময়ত তেওঁ মোক কৈ যায় যে তুমি শুই যোৱা। মই বাৰাণ্ডাতে শুম আৰু কেতিয়াও তুমি মোৰ ওচৰত পত্নীৰ অধিকাৰ বিচাৰিবলৈ নাহিবা। ঘৰখনত মা আছে, দেউতা আছে, কাম কৰা মানুহ আছে। কিবা যদি বস্তুৰ প্ৰয়োজন হয় সিহঁতকে ক'বা, সিহঁতে তোমাক আনি দিব। এনেকৈ কৈ অভয় বাৰাণ্ডাখনলৈ গুচি গ'ল আৰু মই বহি থাকোঁ এটা মূৰ্তিৰ দৰে। তেওঁৰ কথাবিলাক শুনাৰ পাছত এতিয়া মোৰ চকুৰ পৰা চকুলো নিগৰি আহিবলৈ ধৰিছিল। ৰাতিপুৱা যেতিয়া মই গা পা ধুই পাকঘৰলৈ গ'লোঁ, তেতিয়া শাহুমাই মোক কপালত চুমা এটা খাই ক'লে যে তুমি অভয়ক জগাই দিয়াগৈ। তেওঁ তেতিয়া কৈছিল যে কাইলৈৰ পৰা এইখন ঘৰ তুমিয়েই চোৱা চিতা কৰিব লাগিব। মই কামৰ পৰা এতিয়া অৱসৰ ল'ম। মই মূৰটো দুপিয়াই হ'ব বুলি কৈ অভয়ক জগাবলৈ গুচি গ'লোঁ। কেনেকৈ মাতি তেওঁক জগাম এতিয়া মই বুজিব পৰা নাছিলোঁ। যদিহে তেওঁ খং কৰে তেতিয়া মই কি কৰিম। তাৰ পিছতো সাহস গোটাই তেওঁক জগাবলৈ গ'লোঁ। গৈ দেখিলোঁ যে অতি মৰম লগা এখন মুখ। সেই মুখখন চাই যেন গোটেই জীৱনটো কটাই দিম তেনেকুৱা অনুভৱ হ'বলৈ ধৰিছিল মোৰ। হঠাতে অভয় নিজেই সাৰ পাই উঠিলে আৰু মই তেওঁৰ পিছফালে থিয় হৈ ক'লোঁ যে শুনক, মায়ে আপোনাক নাস্তা কৰিবলৈ মাতিছে, আপুনি ফ্ৰেছ হৈ আহক। এই বুলি কোৱাৰ পিছত মই মাৰ ওচৰলৈ গুচি আহিলোঁ। সকলো টেবুলত বহি নাস্তা কৰিছে। সকলোৱে কিবা নহয় কিবা এটা কৈ আছে, কিন্তু অভয়ৰ মুখৰ পৰা একো এটা শব্দই ওলোৱা নাছিল। তেওঁ অলপ কিবা এটা খাই অফিচলৈ ওলাই গ'ল। সেইটো সময়ত মোৰ ফালে এবাৰো তেওঁ ঘূৰি চোৱা নাছিল। মই শুনিছোঁ যে তেওঁ তেওঁৰ মাক দেউতাকৰ পচন্দ মতেহে বিয়া পাতিছে। সেইবাবে চাগে তেওঁ মোৰ চাহটো চাবলৈ নিবিচাৰে। কিন্তু সেই বুলি তেওঁ কি মোৰ লগত এনেকুৱাই আচৰণ কৰিব নেকি? কিয় তেনেকুৱা কৰিছে মোৰ লগত? সেইবিলাক ভাবি থাকোঁতে হঠাতে আমাৰ কোঠাৰ পৰা মোবাইলৰ শব্দ শুনিবলৈ পালোঁ মই। অভয় ভুলতে তেওঁৰ মোবাইলটো এৰি থৈ গৈছিল। ফোনটো ৰিচিভ কৰাৰ লগে লগে আনটো মূৰৰ পৰা এজনী ছোৱালীৰ কণ্ঠ ভাহি আহিছিল। তেতিয়া তাই লগে লগে ক'বলৈ ধৰিলে যে কেনেকুৱা গ'ল ৰাতিটো, নিশ্চয় বহুত ভালকৈ পাৰ হ'ল চাগে ন? আৰু কিবা এটা কোৱাৰ আগতে মই তেতিয়া হেল্ল' বুলি ক'লোঁ আৰু লগে লগে সেইফালৰ পৰা ফোনটো কাটি দিলে। তৎক্ষণাত অভয় কোঠাটোৰ ভিতৰত সোমাই আহিল আৰু আনফালে মোবাইলটো বিচাৰিবলৈ ধৰিছিলে। লগতে ক'লে যে মোৰ মোবাইলটো। মই এতিয়া তেওঁৰ হাতত মোবাইলটো দিলোঁ আৰু তাৰ পৰা গুচি গ'লোঁ। মোৰ আৰু বুজিবলৈ বাকী নাথাকিল যে মাই লাভ বুলি ছেভ কৰা নম্বৰটো অভয় প্ৰেমিকাৰ নাম্বাৰ। অভয় গুচি গ'ল আৰু মই খিৰিকীৰ গ্ৰিলত ধৰি আকাশৰ ফালে চাই থাকিলোঁ। কেতিয়ানো আকাশখনৰ ফালে চাই দুচকু ভৰি গ'ল মই গমেই নাপালোঁ। এনেকৈ দিনবিলাক বাগৰিবলৈ ধৰিলে আৰু অভয় চাল চলনৰ এতিয়া পৰিৱৰ্তন হ'বলৈ ধৰিছিল। ৰাতি যেতিয়া তেওঁক খাবলৈ মাতিছিলোঁ তেতিয়া উত্তৰ আহিল মই খাই আহিছোঁ, তুমি খাই লোৱা। ময়ো আৰু খাবলৈ তেতিয়া নোৱাৰিছিলোঁ। এতিয়া মই প্ৰায় লক্ষ্য কৰিছিলোঁ ৰাতি প্ৰায় শোৱাৰ সময়ত তেওঁলৈ ফোন আহে আৰু তেওঁ বাৰাণ্ডালৈ গৈ কথা পাতে। মই সকলো শুনিও টোপনিৰ ভাও জুৰি থাকোঁ। মই এতিয়া ঘৰলৈ গুচি যাবলৈ নোৱাৰোঁ। গুচি গ'লে মা দেউতাই মনত বহুত কষ্ট পাব। এদিন শাহুমাই এখন ক'লা ৰঙৰ শাৰী মোৰ হাতত দিলে। তাৰ পাছত তেওঁ ক'লে যে এইখন তোমাৰ বাবে আনিছোঁ, আজি তুমি এইখন শাৰী পিন্ধি লোৱা। মই তেতিয়া সেই শাৰীখন পিন্ধিছিলোঁ। শাহুমাই মোৰ কপালত চুমা খাই ক'লে আজি তোমাক পৰীৰ দৰে লাগিছে। ৰাতি অভয় ঘৰলৈ আহিল। আজিও তেওঁ মদ খাই আহিছিল। হয়তো তেওঁ সেই ছোৱালীজনীৰ লগত ক'ৰবালৈ পাৰ্টিলৈ গৈছিল। মই টাউলখন তেওঁৰ হাতত দি ক'লোঁ যে ফ্ৰেছ হৈ আহক, মই ভাত বাঢ়িছোঁ। অভয় তেতিয়া মোৰ হাতখনত ধৰি তেওঁৰ বুকুৰ মাজলৈ মোক টানি লৈ গ'ল আৰু ক'লে যে আজি তোমাক বহুত ধুনীয়া লাগিছে। ক'লা ৰঙৰ শাৰীখনত তোমাক আৰু বেছি ধুনীয়া লাগে। কেতিয়াও কোৱা নাই যদিও এইটো সত্য যে তুমি মোৰ লখিমী। তেনেকৈ কৈ অভয় মোৰ কপালত এটা চুমা আঁকি দি প্ৰথমবাৰৰ বাবে আজি তেওঁ মোক তেওঁৰ পত্নীৰ মৰ্যাদা দিলে। মই তেওঁক এতিয়া একো বাধা দিবও পৰা নাছিলোঁ, কাৰণ তেওঁ মোৰ স্বামী আছিল। ৰাতিপুৱা ঘৰৰ পৰা বাহিৰলৈ যাবলৈ লওঁতে অভয় মোক ক'লে যে কালি ৰাতিৰ বাবে চৰি। মই তেতিয়া ক'লোঁ যে মোক চৰি কোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ আপুনি হৈছে মোৰ স্বামী। মোৰ ওপৰত আপোনাৰ সম্পূৰ্ণ অধিকাৰ আছে। আপুনি ফ্ৰেছ হৈ লওক, মই নাস্তা ৰেডি কৰি আছোঁ। এনেকৈ বহুদিন পাৰ হৈ গ'ল। এতিয়া অভয় মোক ভাল নাপালেও অভয়ক মই ভাল পাবলৈ ধৰিছিলোঁ। যিমানে দিনবিলাক পাৰ হৈ গৈছিল অভয়ৰ প্ৰতি মোৰ মৰম আৰু বাঢ়ি গৈছিল। অভয়ক লৈ এতিয়া মই প্ৰতিদিনাই নতুন নতুন সপোনবিলাক দেখিবলৈ ধৰিছিলোঁ। আজি মই সিদ্ধান্ত লৈ পেলাইছিলোঁ যে অভয় ঘৰলৈ অহাৰ লগে লগে তেওঁক মই ক'ম, অভয় মই তোমাক ভাল পাওঁ আৰু মোৰ বিশ্বাস এদিন নহয় এদিন অভয়ো মোক ভাল পাব।
গোটেই দিনটো বৰ কষ্টৰে পাৰ কৰিছিলোঁ। কথাতে কোৱা হয় নহয়, অপেক্ষাৰখন সহজে পাৰ নহয়। ৰাতি হৈ আহিল, ঘৰৰ কলিং বেলটো বাজি উঠিছিল। নিশ্চয় অভয় আহিছে। মই তেতিয়া দৌৰি গৈ ঘৰৰ দৰজাখন খুলিছিলোঁ, কিন্তু হঠাতে যেন মোৰ মূৰত আকাশখন খহি পৰিল। অভয়ৰ লগত তেওঁ ভালপোৱা ছোৱালীজনীও আহিছে। তেতিয়া মই অভয়ক সুধিলোঁ যে এওঁ কোন। অভয়ে তেতিয়া ক'লে যে কিছু সময়ৰ আগতে আমি বিয়া পাতিছোঁ, তাই মোৰ পত্নী প্ৰীতি। মই তেতিয়া কথাবিলাক শুনাৰ পাছত অচেতন হৈ পৰিছিলোঁ। শাহুমাই দৌৰি আহি দেখিলে যে মই মজিয়াত পৰি আছোঁ, আৰু সেইটো সময়ত অভয় আৰু তেওঁৰ নতুন কইনাজনীয়ে মোলৈ চাই আছিল। শাহুমাই এতিয়া তৎক্ষণাত পানী লৈ মোৰ ওচৰলৈ আহি মোৰ মুখত পানী ছটিয়ালে। সেইটো সময়ত মোৰ জ্ঞান ঘূৰি আহিছিল, কিন্তু মোৰ কাৰণে হয়তো সেইটো সময়ত জ্ঞানকণ ঘূৰি নহা হ'লেই ভাল আছিল। মই আজি সহ্য কৰিব পৰা নাছিলোঁ মোৰ স্বামীয়ে আজি অন্য এগৰাকী মহিলাৰ সৈতে থকাটো। শাহুমাই অভয়ক বহুতো গালি গালাজ কৰিবলৈ ধৰিলে। কিয় বিয়া কৰোৱাৰ আগতে মোক নকলি যে তোৰ আন কাৰোবাৰ লগত সম্পৰ্ক থকা বুলি। এইবিলাক কথা লৈ অভয়ৰ আৰু শাহুমাৰ মাজত বহু সময় তৰ্কাতৰ্কি চলি থাকিল। ঘৰত সোমাবলৈ দিয়া নাছিল, কিন্তু মই বিচৰা নাছিলোঁ যে তেওঁ পুত্ৰহাৰা হওক। সেয়েহে মাক ক'লোঁ, কোনো সমস্যা নাই মা, তেওঁলোকক ভিতৰলৈ আহিবলৈ কওক। মই মোৰ কোঠাটো এৰি দিছোঁ তেওঁলোকৰ কাৰণে। অভয়ৰ দেউতাক ইতিমধ্যে বিদেশত থাকে। কেইদিনমান আগতেই তেওঁ ডুবাইলৈ বুলি গুচি গৈছিল। মই এতিয়া শাহুমাক ক'লোঁ যে আপোনাৰ ঘৰখনত মোৰ বাবে অলপ ঠাই হ'বনে। মোৰ শাহুমাই তেতিয়া ভৰিত ধৰিলে আৰু কান্দি কান্দি ক'বলৈ ধৰিলে, মাজনী, আমিতো কেতিয়াও এনেকুৱা হ'ব বুলি ভবাই নাছিলোঁ। এতিয়া সি গোটেই জীৱনটোৱেই মোৰ নষ্ট কৰি পেলালে মাজনী। তেনেকৈ কৈ তেওঁ জোৰ জোৰকৈ কান্দিবলৈ ধৰিলে। তেতিয়া মই ক'লোঁ যে নহয় মা, আমাৰ ভাগ্যত যি লিখা আছে সেয়াই হৈছে। মই তেতিয়া ক'লোঁ যে কপালৰ লিখন কোনোবাই জানো খন্দাব পাৰে মা। এতিয়া মায়ে মোক বুকুৰ মাজত লৈ জোৰ জোৰকৈ সাৱটি ধৰি কান্দি আছিল। আজি মোৰ জীৱনৰ সকলোতকৈ ভয়ংকৰ নিশা। মই বুকুত যন্ত্ৰণা লৈ নিশাটো কটাইছোঁ, আৰু সেইফালে মোৰ স্বামীয়ে পত্নীৰ লগত ফুলশয্যাত মগ্ন হৈ আছে। নিদ্ৰাহীন নিশাটো কোনোমতেহে মোৰ পাৰ হ'ল। ৰাতিপুৱা নাস্তা বনাই টেবুলত সজাইছিলোঁ। ৰাতিপুৱা 10 বাজি গ'ল। অভয় আৰু তাৰ পত্নী এতিয়াও শুইয়ে আছিল। প্ৰায় 11মান বজাত সিহঁত দুয়োৱে নাস্তাৰ টেবুললৈ আহিলে। মাক মাতিলে, মা ওলাই নাহিলে। তেওঁলোক দুয়োকে এতিয়া খাবলৈ দি মই মাৰ কাষলৈ গুচি গ'লোঁ। জোৰকৈ মই মাক খাবলৈ দিলোঁ আৰু মায়েও মোক খাবলৈ ক'লে। দুপৰীয়া ৰন্ধাৰ প্ৰস্তুতি কৰিবলৈ গৈ দেখিলোঁ যে পাকঘৰত নকইনা প্ৰীতি থিয় হৈ আছিল। মই এতিয়া তাইৰ কাষলৈ গৈছিলোঁ। মোক তুমি বাইদেউ বুলি মাতিবা আৰু কিবা প্ৰয়োজন হ'লে মোক মাতিবা। আজি কি তুমি ৰান্ধিবা নেকি? লগে লগে তাই উত্তৰ দিলে যে কি তোমাৰ মাথাটো বেয়া হৈছে নেকি যে মই ভাত ৰান্ধিম? মই ইয়ালৈ আহিছোঁ কাম কৰা মানুহবিলাকক খানাৰ কথা বুজাবলৈ। কি ৰান্ধিব লাগিব আজি সেয়া বুজাই দিবলৈ। তেতিয়া মই ক'লোঁ যে ৰন্ধা বঢ়াটো মই আৰু মায়েই কৰোঁ। আচলতে কাম কৰা মানুহবিলাকে অন্য বেলেগহে কাম কৰে। তুমি এতিয়া মোকেই কোৱা কি ৰান্ধিব লাগিব, মই ৰান্ধি দিম। নাই তেনেহ'লে কোনো দৰকাৰ নাই, আমি বাহিৰৰ পৰাই অৰ্ডাৰ কৰি আনিম। তেনেকৈ কৈ প্ৰীতি গুচি গ'ল। পিছফালৰ পৰা মাতিও কোনো লাভ নহ'ল। ৰাতি অভয় আহি মোক অশ্ৰাব্য গালি গালাজ কৰিলে, মই প্ৰীতিৰ লগত বেয়া ব্যৱহাৰ কৰা বুলি। প্ৰীতিৰ মিছা অভিযোগবিলাক অভয় বিশ্বাস কৰি মোক এতিয়া বহুত গালি শুনাইছিল। তাৰপিছত মা ওলাই আহি তাক ধমকি দি তাৰ কোঠাটোলৈ পঠিয়াই দিলে। মায়ে ক'লে, নাকান্দিবা মাজনী। মই ক'লোঁ যে নাই কন্দা মা, মই অলপো কন্দা নাই। মা আহিয়েই মোক ক'লে যে অভয় আজি তোমাক মাতিছে নাজানো কি কথা ক'বলৈ। মই অভয়ৰ সন্মুখলৈ গৈ এতিয়া থিয় হ'লোঁ। ইমান দিনৰ পিছত তেওঁ মোক মাতিছে, নাজানো কি কথা ক'ব। মনৰ ভিতৰত এতিয়া হাজাৰটা প্ৰশ্ন জাগিবলৈ ধৰিছিল। অভয় ক'লে, মোৰ অলপ কথা আছিল তোমাৰ লগত। মই ক'লোঁ যে কওক। তেওঁ ক'লে, বহুদিন হৈ গ'ল এইখন ঘৰত থকা তুমি। মই প্ৰীতিক বিয়া কৰোৱাৰ পিছত তোমাৰ মা দেউতাই তোমাক নিবলৈ আহিছিল যদিও তুমি নগ'লা। নাজানো কি কথাত আৰু কি আশাত তুমি নগ'লা। সেয়েহে আজি তোমাক এটা অনুৰোধ কৰোঁ, সেয়া ৰাখিবানে? মই তেতিয়া ক'লোঁ যে তুমি নিশ্চিন্ত মনে ক'বলৈ পাৰা। অভয় তেতিয়া ক'লে যে তুমি এইখন ঘৰ এৰি গুচি যোৱা প্লিজ। তেতিয়া লগে লগে মই ক'লোঁ যে এইবিলাক তুমি কি কথা কৈছা? অভয় ক'লে যে মই ঠিকেই কৈছোঁ মধু, তুমি এইখন ঘৰ এতিয়া এৰি গুচি যোৱা। প্ৰীতিয়ে তোমাক ইয়াত সহ্য কৰিবলৈ নোৱাৰে। তোমাক দেখিলে হেনো প্ৰীতিৰ উশাহ নিশাটো একেবাৰে বন্ধ হৈ যায়, আৰু প্ৰীতিৰ কষ্ট মই এতিয়া একেবাৰে সহিবলৈ নোৱাৰিম। মই তেতিয়া ক'লোঁ যে আপুনি যেনেকৈ আপোনাৰ পত্নীৰ কষ্ট সহ্য কৰিব পৰা নাই, ঠিক তেনেকৈ ময়ো আপোনাৰ কষ্ট সহিবলৈ নোৱাৰোঁ। মই চিৰদিনৰ কাৰণে এইখন ঘৰৰ পৰা গুচি যাম, মই আপোনাক কথা দিছোঁ। আপুনি এনেকৈ অনুৰোধ নকৰিব মোক। এটা কথা, যদি কেতিয়াবা এনেকুৱা দিন আহে যে আপুনি অকলশৰীয়া অনুভৱ কৰিছে বা আপোনাৰ ওচৰত কোনো নাই, তেতিয়া তুমি মোলৈ মনত পেলাবা
মই তোমাৰ ওচৰত আহি চিৰদিনৰ কাৰণে থাকি যাম। কেতিয়াও ভবাই নাছিলোঁ মৃত্যুৰ আগতে এইখন ঘৰ এৰি যাব লাগিব বুলি। কিন্তু আজি মোৰ স্বামীৰ আদেশ, মই যাতে এই ঘৰ এৰি গুচি যাওঁ, সেয়েহে মই যাবলগীয়া হ'ল। বহুত মিছ কৰিম এই ঘৰখন, এই পদূলি, এই ফুলনিবিলাক, যিবিলাক মই নিজ হাতেৰে লগাইছিলোঁ, আৰু এই ঘৰৰ মানুহবিলাককো। শাহুমাই মোক এতিয়া কোনোপধ্যেই ঘৰ এৰি যাবলৈ দিয়া নাছিল। শহুৰ দেউতাই মোক বাৰে বাৰে ফোন কৰি কৈছিল ঘৰ এৰি নাযাবলৈ, কিন্তু মোৰ যে থকাৰ কোনো ৰাস্তাই নাছিল। অভয়ে সকলো ৰাস্তাই এতিয়া বন্ধ কৰি পেলাইছিল। মোৰ মা দেউতাই আহি মোক ঘৰলৈ নিবলৈ আহিল, আৰু তেওঁলোকক মই এই কথাটোৱেই কৈ ঘৰলৈ আহিছিলোঁ যে মোক যাতে আৰু কেতিয়াও বিয়া হোৱাৰ কথা নকয়। যদিহে তেওঁলোকে এই চৰ্তটো মানি লয়, তেতিয়াহে মই তেওঁলোকৰ লগত ঘৰলৈ যাম, নহ'লে মই কাকো নজনোৱাকৈ ঘৰৰ পৰা ক'ৰবালৈ গুচি যাম। মা দেউতাই কৈছিল যে মই যি বিচাৰোঁ সেয়াই হ'ব, সেয়েহে মা দেউতাৰ লগত ঘৰলৈ বুলি গুচি আহিলোঁ। আহিবৰ সময়ত মই শাহুমাক কৈ আহিছিলোঁ যে যেতিয়াই আপোনাৰ মোলৈ মনত পৰিব তেতিয়াই মোলৈ ফোন কৰিব, আৰু যেতিয়াই মোক চাবলৈ মন যাব তেতিয়াই যেন মোৰ ওচৰলৈ গুচি আহে। এনেকৈয়ে বহুদিন পাৰ হৈ গ'ল, কিন্তু মোৰ চকুৰ পানী এতিয়ালৈকে ৰখাই নাছিল। মই যিমান দিন থাকিম এনেকৈ অভয়ৰ স্মৃতি বুকুত বান্ধি পাৰ কৰি দিম। মই যেন অকলে অকলে থাকি মন বেয়া কৰি নাথাকোঁ, সেয়েহে মাই পাকঘৰত কাম কৰাৰ সময়তো মোক ওচৰত বহি থাকিবলৈ বা ইটো সিটো কাম কৰি থাকিবলৈ কয়। মায়ে সেইদিনা ভাত ৰান্ধি আছিল, তেনেতে হঠাতে মই মূৰ ঘূৰাই পৰি গ'লোঁ। তৎক্ষণাত মায়ে ডাক্তৰক ফোন কৰি মাতিলে। ডাক্তৰে আহি মোক জনালে যে আপুনি আইতাক হ'বলৈ ওলাইছে, মধু মাক হ'বলৈ ওলাইছে। কথাটো শুনি মা আৰু মই সুখী হোৱাৰ সলনি আমাৰ মুখকেইখন কলা পৰি গ'ল। কি হৈছে মোৰ লগত মই একো বুজিব পৰা নাছিলোঁ। অভয় তাৰ জীৱনৰ পৰা মোক এতিয়া বাহিৰ কৰি দিছিল, আৰু এতিয়া অভয়ৰ তেজ মোৰ গৰ্ভত আছিল। মই এতিয়া কি কৰিম কি নকৰিম একোৱেই ভাবি পোৱা নাছিলোঁ। মায়ে মোক ক'লে যে সন্তানটো নষ্ট কৰি পেলাবলৈ, কিন্তু মই সেয়া কৰিবলৈ দিব নোৱাৰোঁ। অভয় মোক প্ৰত্যাখ্যান কৰিলে কি হ'ল, মই তাৰ সন্তান, আমাৰ সন্তানক এই পৃথিৱীৰ পোহৰ দেখুৱাম। দেউতা যেতিয়া ঘৰলৈ আহি মাৰ মুখৰ পৰা জানিবলৈ পাৰিলে যে মই মাক হ'বলৈ ওলাইছোঁ, তেতিয়া দেউতাৰ আনন্দৰ সীমাই নোহোৱা হৈ পৰিছিল। মই এতিয়া হাতত মোবাইলটো তুলি লৈ শাহুমাক খবৰটো দিবলৈ লৈছিলোঁ। মই ফোন কৰাৰ আগতেই শাহুমাৰ মোলৈ ফোন আহিল। মই ৰিচিভ কৰিয়ে ক'লোঁ, মা আপুনি আইতাক হ'বলৈ ওলাইছে। তেতিয়াই সিটো মূৰৰ পৰা কান্দোনৰ ৰোল এটা ভাঙি আহিল। মধু, অভয়ৰ অৱস্থাটো খুব বেয়া, অভয়ৰ এক্সিডেণ্ট হৈছে। এতিয়া আমি হস্পিটেলত আছোঁ। কথাটো শুনাৰ লগে লগে মোবাইলটো মোৰ হাতৰ পৰা খহি পৰিল। মায়ে তেতিয়া তৎক্ষণাত মোবাইলটো কাণত লৈ কথা পাতিবলৈ ধৰিলে। মায়ে ক'লে যে আপুনি চিন্তা নকৰিব, আমি এতিয়াই হস্পিটেললৈ গৈ আছোঁ। শাহুমাৰ ওচৰৰ পৰা প্ৰীতিয়ে ক'লে, সেই মধুৱে যেন মোৰ স্বামীক চাবলৈ নাহে, নহ'লে কিন্তু মই হুলস্থুল লগাই দিম। তাইৰ অভিশাপৰ কাৰণেই আজি অভয়ৰ এই অৱস্থাটো হ'ল। মায়ে ফোনটো এতিয়া ৰাখি দিলে। মায়ে তেতিয়া মোক হস্পিটেললৈ লগ ধৰিছিল। মই ক'লোঁ যে তুমি আৰু দেউতা যোৱা, মই নাযাওঁ। তেতিয়া মায়ে ক'লে যে অভয়ৰ এনেকুৱা এটা অৱস্থা হৈছে, তুমি কিয় নোযোৱা? মই তেতিয়া ক'লোঁ, মই নাযাওঁ মা, তুমি আৰু দেউতাই যোৱা। অৱশেষত মা আৰু দেউতা অভয়ৰ খবৰ ল'বলৈ হস্পিটেলত ওলালগৈ। মই এতিয়া ঘৰৰ নামঘৰটোতে তেওঁৰ হৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিছিলোঁ। মোৰ বিশ্বাস আছিল যে ভগৱানে মোক কেতিয়াও নিৰাশ নকৰে। প্ৰায় 2 ঘণ্টামান পিছতে মোলৈ ফোন আহিল। ইমান দেৰিৰ পৰা মই নামঘৰতে অভয়ৰ কাৰণে প্ৰাৰ্থনা কৰি আছিলোঁ। মই তেতিয়া লগে লগে মাক সুধিলোঁ, কেনেকুৱা পাইছে অভয় মা? তেওঁ ঠিকে আছেনে? প্লিজ মা, জল্দি কোৱা না। মায়ে তেতিয়া কৈছিল যে ডাক্তৰে কৈছে যে অভয়ৰ কোনো চিন্তাৰ কাৰণ নাই, কিন্তু অভয় কেতিয়াও দেউতাক হ'বলৈ নোৱাৰে। এক্সিডেণ্ট হোৱাৰ পৰা তেওঁ আৰু কোনোদিনেই দেউতাক হ'বলৈ নোৱাৰে। অলপৰ কাৰণেহে তাৰ প্ৰাণটো বাচি গৈছে মাজনী। ভগৱানক হাজাৰবাৰ ধন্যবাদ যে অভয়ক তেওঁ বচাই দিলে। তোৰ শাহুমা আহিছে, এতিয়া মই ৰাখিছোঁ। মা আৰু দেউতা ৰাতি ঘৰলৈ উভতি আহিল। পিছদিনা মই হস্পিটেললৈ গৈ তেওঁক দূৰৰ পৰাই চাই আহিলোঁ। শাহুমাৰ লগত অলপ কথাও পাতি আহিলোঁ। 4 দিন পিছত অভয়ক ঘৰলৈ নিয়া হ'ল। মা আৰু দেউতাই প্ৰতিদিনে তেওঁৰ খবৰ ল'বলৈ যায়। ময়ো যাবলৈ বিচাৰিছিলোঁ, যদিও প্ৰীতিৰ কাৰণে যাবলৈ পৰা নাছিলোঁ। অভয় লাহে লাহে অলপ সুস্থ হৈ উঠিছিল। প্ৰতিদিনে শাহুমাই মোক ফোন কৰি জনাইছিল যে তেওঁৰ অৱস্থাটো এতিয়া কেনেকুৱা আছিল। শাহুমাই সদায় তেওঁৰ যত্ন লৈ আছিল, কিন্তু প্ৰীতিয়েহে কিয় একো কৰা নাছিল সেয়াহে মই বুজি পোৱা নাছিলোঁ। শাহুমাক ফোন কৰি ক'লোঁ যে মা, মোৰ অভয়ক চাবলৈ বহুত মন গৈছে, আৰু তেওঁৰ সেৱা কৰিবলৈও মোৰ মন গৈছে। শাহুমাই ক'লে, তুমি নাহিবা মাজনী, নহ'লে প্ৰীতিয়ে ঘৰত অশান্তিৰ সৃষ্টি কৰিব। এনেকৈয়ে এমাহ পাৰ হৈ গ'ল। অভয়ৰ সন্তানটিয়ে এতিয়া মোৰ গৰ্ভত ডাঙৰ হ'বলৈ ধৰিছিল, আৰু ইফালে অভয়ো এতিয়া বহুখিনি সুস্থ হৈ উঠিছিল। শাহুমাকো মই জনাইছিলোঁ যে তেওঁ আইতাক হ'বলৈ ওলাইছে বুলি,
শাহুমাই তেতিয়া কান্দিবলৈ আৰম্ভ কৰি দিছিল। মই সুধিলোঁ যে কি মা, আপুনি এই খবৰটো পাই বেয়া পাইছে নেকি? তেতিয়া শাহুমাই উত্তৰ দিলে যে তুমি মোক কিমান সুখী কৰি তুলিছা, সেয়া তোমাক আৰু মই ভাষাৰে বুজাবলৈ নোৱাৰিম মাজনী। এয়া মোৰ বাবে সুখৰ কান্দোনহে। মই তেতিয়া শাহুমাক ক'লোঁ যে মা, অভয়ক আপুনি এই বিষয়ে এতিয়া একোৱেই নক'ব। মায়ে তেতিয়া ক'লে যে এতিয়া প্ৰীতিৰ স্বভাৱ আচৰণটো অলপ পৰিৱৰ্তন হোৱা দেখা গৈছে। অভয়ক যেন এতিয়া একো পাত্তাই নিদিয়া হৈছে। অভয় প্ৰীতিক মাতিলে, প্ৰীতি তুমি মোৰ ওচৰৰ পৰা দূৰে দূৰে কিয় থাকিবলৈ লৈছা? প্ৰীতিয়ে ক'লে যে ওচৰলৈ গৈ কি হ'ব এতিয়া? অভয় আচৰিত হৈ ক'লে, ওচৰলৈ আহিলে কি হ'ব মানে? তুমি কি কথা ক'বলৈ বুজাইছা মোক? প্ৰীতিয়ে তেতিয়া অভয়ক ক'লে যে প্লিজ একো কথা নক'বা তুমি, ভাল নলগা হৈছে আৰু এতিয়া মোৰ। তেতিয়া অভয় মাকক চিঞৰি ক'লে, মা, অ' মা শুনাচোন তুমি। মাকে ক'লে, কি হ'ল বাবা? অভয় ক'লে, মা, প্ৰীতি হঠাতে এনেকুৱা কিয় হৈ গ'ল? তেতিয়া মাকে ক'লে যে মই কেনেকৈ জানিম বোপা, হয়তো তুমি অসুস্থ হৈ থকাৰ কাৰণে তাইৰ মনটো এতিয়া বেয়া হৈ আছে। একো নহয়, ইমান তুমি চিন্তা নকৰিবা। ৰাতি 12 বজাত হঠাতে প্ৰীতিয়ে কৈ উঠিল, কি হৈছে অভয়, হাতখন এৰা মোৰ। এতিয়া তুমি শুবলৈ চেষ্টা কৰা, বহুত ৰাতি হৈছে। অভয় তেতিয়া ক'লে যে তুমি কিয় এনেকুৱাখিনি কৰিছা মোৰ লগত, কিয় দূৰে দূৰে আছা তুমি মোৰ? প্ৰীতিয়ে ক'লে, নহ'লে আৰু কি কৰিম, তোমাৰ কোচত বহি থাকিম নেকি মই? অভয় ক'লে, কি বিচাৰিছা তুমি, কিয় কৰিছা তুমি এনেকুৱা মোৰ লগত? তুমি বিচাৰিছিলা মই মধুক ঘৰৰ পৰা বাহিৰ কৰি দিয়াটো, মই তাইক বাহিৰ কৰিও দিলোঁ। তুমি কৈছিলা তুমি ৰন্ধা বঢ়া কৰিবলৈ নোৱাৰা, সেয়েহে মই কাম কৰা মানুহবিলাককে কৈ দিছিলোঁ সিহঁতে ৰন্ধা বঢ়া কৰে। এতিয়া সকলোবোৰতো তোমাৰ ইচ্ছা অনুযায়ীয়ে হৈ আছে, তেনেহ'লে এতিয়া কি বিচৰা তুমি? প্ৰীতিয়ে ক'লে, মুক্তি বিচাৰোঁ, মানে মই তোমাৰ পৰা এতিয়া ডিভ'ৰ্চ বিচাৰোঁ। তেতিয়া অভয় কৈ উঠিল, মাথা বেয়া হৈছে নেকি তোমাৰ? কি কৈ আছা তুমি, মই একো বুজা নাই। ভাবি চিন্তি কৈ আছানে তুমি কথাবিলাক? প্ৰীতিৰ লগে লগে উত্তৰ আহিলে, অঁ, মই ভাবি চিন্তি এই কথা কৈ আছোঁ তোমাৰ আগত। মই তোমাৰ লগত এখন চাদৰ তলত থাকি মোৰ জীৱনটো এতিয়া নষ্ট কৰিবলৈ নিবিচাৰোঁ। অভয় তেতিয়া ক'লে যে মোৰ লগত থাকিলে তোমাৰ জীৱনটো নষ্ট কেনেকৈ হ'ব? প্ৰীতিয়ে তেতিয়া ক'লে যে অঁ হ'বতো, কি দিবলৈ পাৰিবা তুমি জীৱনত মোক? তোমাৰ পৰা এতিয়া মই একো আশা কৰিবই নোৱাৰোঁ। তুমি এতিয়া মোক এটা সন্তান দিবলৈ পাৰিবানে? কথাবিলাক শুনাৰ পিছত অভয় চিঞৰি উঠিল, প্ৰীতিয়ে কৈ গ'ল, তুমি কোনোদিনেই পিতৃ হ'বলৈ নোৱাৰা। এক্সিডেণ্টৰ লগতে তুমি সেই ক্ষমতা এতিয়া হেৰুৱাই পেলাইছা। আৰু এতিয়া মই তোমাৰ দৰে এজন অক্ষম পুৰুষৰ লগত গোটেই জীৱনটো কটাবলৈ নোৱাৰোঁ। সেইবাবে মই সিদ্ধান্ত লৈ পেলাইছোঁ যে মই আৰু তোমাৰ লগত নাথাকোঁ। কালিলৈ ৰাতিপুৱা মই এই ঘৰখন এৰি গুচি যাম। অভয় ক'লে, প্লিজ প্ৰীতি, মোক ইমান ডাঙৰ শাস্তি নিদিবা তুমি। প্ৰীতিয়ে কৈ উঠিল, চৰি, তোমাৰ লগত সংসাৰ কৰাটো মোৰ বাবে একেবাৰে সম্ভৱ নহয়। পিছদিনা ৰাতিপুৱা 10 বজাত অভয় প্ৰীতিক ক'লে, সঁচাকৈয়ে তুমি মোক এৰি যাবলৈ ওলাইছা নেকি? তোমাৰ কি মোলৈ অলপো বেয়া নালাগিল নেকি? মই তোমাক বহুত ভাল পাওঁ প্ৰীতি, অনুগ্ৰহ কৰি মোক তুমি এনেকৈ অকলে এৰি থৈ নাযাবা। প্ৰীতিয়ে ক'লে, ভাল পোৱা বহুত হ'ল, যি ভাল পোৱাই মোক মা হোৱাৰ পৰা বঞ্চিত কৰিব, সেই ভাল পোৱা আৰু মোক কেতিয়াও নালাগে। তুমি এতিয়া তোমাৰ ভাল পোৱাৰ লগতে থাকা। 2-3 দিনৰ ভিতৰত মই ডিভ'ৰ্চ লেটাৰ তোমাৰ ঘৰলৈ পঠিয়াই দিম। মই এতিয়া আহিছোঁ। এই বুলি কোৱাৰ পাছত প্ৰীতি ঘৰৰ পৰা ওলাই গুচি গ'ল। অভয়ে এতিয়া চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে, প্ৰীতি প্লিজ এৰি নাযাবা মোক। প্ৰীতিয়ে ক'লে, প্লিজ মোক ৰখাবলৈ চেষ্টা নকৰিবা, নহ'লে মই বেয়া ব্যৱহাৰ কৰিবলৈ বাধ্য হৈ পৰিম। প্ৰীতিয়ে অভয়ক ঠেলি গুচি যায়। তেতিয়া অভয়ৰ মাকে কৈ উঠিল, দেখিলা অভয়, এয়াই তোমাৰ প্ৰীতিৰ ভাল পোৱা আছিল। তোমাৰ প্ৰীতি এজনী স্বাৰ্থপৰ ছোৱালী, যিয়ে কোনো মায়া মমতা ভাল পোৱা সম্পৰ্ক একো বুজি নাপায়। এতিয়া তুমি নিজেই বুজিছা তুমি কিমান ডাঙৰ এটা ভুল কৰিলা, তাইক বিয়া কৰাই আৰু মধুক এৰি দি। মই এতিয়া আৰু একো ক'বলৈ নিবিচাৰোঁ। তেতিয়া অভয় ক'লে যে মা, প্ৰীতিৰনো কি দুখ, সকলো নাৰীয়েইটো বিচাৰে মাক হ'বলৈ, সকলো ছোৱালীৰেইটো এটা সপোন থাকে মাক হোৱাৰ। মই নোৱাৰিম মা তাইৰ সপোন পূৰণ কৰিবলৈ। মই এতিয়া কেতিয়াও পিতৃ হ'বলৈ নোৱাৰিম মা। এয়া সকলো মোৰ পাপৰ ফল মা, সকলো মোৰ পাপৰ ফল। মই মধুৰ লগত বহু ডাঙৰ অন্যায় কৰিছোঁ মা, যাৰ শাস্তি ঈশ্বৰে মোক দিলে। মাকে তেতিয়া ক'লে যে নাকান্দিবা বোপা, সকলো ঠিক হৈ যাব। কোনে কৈছে যে তুমি পিতৃ হ'বলৈ নোৱাৰা? তুমি পিতৃ হ'বা আৰু ময়ো আইতা হ'ম। অভয় ক'লে, মিছা সপোন নেদেখুৱাবা মা মোক। তেতিয়া অভয়ৰ মাকে ক'লে যে মই মিছা সপোন দেখুওৱা নাই। এতিয়া তুমি ওপৰলৈ চোৱা অভয়, কন্দা এতিয়া তুমি বন্ধ কৰা আৰু শুনা মোৰ কথাটো। তুমি দেউতা হ'বলৈ ওলাইছা আৰু মই আইতা। আমাৰ মধুৱে এতিয়া মা হ'বলৈ ওলাইছে। অভয় আচৰিত হৈ কৈ উঠিল, কি কৈছা মা তুমি এইবিলাক কথা? মাকে ক'লে, অঁ, আমাৰ মধুৱে তোমাৰ সন্তানৰ মাক হ'বলৈ ওলাইছে। তুমি যেতিয়া অসুস্থ আছিলা তেতিয়া তাই মোক কথাটো জনাইছিল। কথাষাৰ শুনাৰ পিছত অজয় চকুৰ পৰা চকুলো নিগৰি আহিছিল।
অভয় তেতিয়া ক'লে, মা এতিয়াই ব'লা আমি এতিয়াই মধুক আমাৰ ঘৰলৈ লৈ আনোগৈ। মাকে ক'লে, হাতখন এৰি দিয়া অভয়, মই মধুক আনিবলৈ যাব নোৱাৰোঁ। কোনখন মুখ লৈ মই এতিয়া মধুক আনিবলৈ যাম? অভয় তেতিয়া ক'লে, ঠিকেই আছে তেনেহ'লে, মই অকলেই যাম তাইক লৈ আহিবলৈ। এনেকৈ কৈ অভয় এতিয়া অকলেই মধুক লৈ আনিবলৈ তাইৰ ঘৰলৈ বুলি ৰাওনা হ'ল। কলিং বেলটো এতিয়া বাজি উঠিছিল। কলিং বেলৰ শব্দত দুৱাৰখন খোল খাই গ'ল। দৰ্জা খুলিয়ে ভূত দেখাৰ দৰে চক খাই উঠিল মধু। মধুৱে তেতিয়া লগে লগে ক'লে যে আপুনি ইয়াত, আৰু লগতে ক'লে যে আপুনি ভিতৰলৈ আহক। অভয় তেতিয়া ক'লে যে কি খবৰ মধু, তোমাৰ ওপৰত মই যি অন্যায় কৰিলোঁ তাৰ শাস্তি আজি মই ভোগ কৰিছোঁ। মধুৱে লগে লগে কৈ উঠিল, আপুনি এনেকুৱা কথা কেতিয়াও নক'ব। মই আপোনাক কেতিয়াও অভিশাপ দিয়াই নাছিলোঁ, বৰঞ্চ সকলো সময়তে আপোনাৰ কাৰণে প্ৰাৰ্থনাহে কৰি আহিছিলোঁ। অভয় ক'লে যে সেয়া মই জানো, কিন্তু ঈশ্বৰে মই তোমাক কষ্ট দিয়াৰ ফল হিচাপে মোক শাস্তি দিছে। মই সেই পাপৰ প্ৰায়চিত্ত কৰিবলৈ বিচাৰোঁ। মই তোমাক নিবলৈ আহিছোঁ মধু। মধুৱে তেতিয়া উত্তৰ দিলে, চৰি, মই আপোনাৰ লগত এতিয়া যাবলৈ নোৱাৰিম। অভয় তেতিয়া ক'লে যে প্লিজ মধু, তুমি না নকৰিবা। আজি প্ৰীতিও গুচি গৈছে মোক এৰি চিৰদিনৰ বাবে। মধুৱে ক'লে, তেনেহ'লে সেইটো কথা, সেইকাৰণেহে চাগে আপুনি মোক নিবলৈ ইয়ালৈ আহিছে। আৰু যেতিয়া প্ৰীতি উভতি আহিব তেতিয়া মোক আকৌ লাথ মাৰি আপুনি ঘৰৰ পৰা গটিয়াই পেলাই দিব। অভয় ক'লে, নাই মধু, প্ৰীতি আৰু এইখন ঘৰলৈ কেতিয়াও ঘূৰি নাহে। তাই একেবাৰৰ বাবে এইখন ঘৰৰ পৰা গুচি গৈছে। মধুৱে তেতিয়া প্ৰশ্ন কৰিলে যে কিয় তাই গুচি গ'ল, যাৰ বাবে আপুনি আমাৰ সুখৰ সংসাৰখন ভাঙি মোক আপোনাৰ ঘৰৰ পৰা উলিয়াই পঠিয়াইছিল। তেনেক্ষেত্ৰত কিয় আজি আপোনাৰ সেই ভালপোৱা মানুহগৰাকীয়ে আপোনাক এৰি থৈ গুচি গ'ল? অভয় তেতিয়া ক'লে যে কাৰণটো হ'ল মই কেতিয়াও তাইক মাক খোৱাৰ সুখ দিবলৈ নোৱাৰোঁ। মই কোনোদিনে পিতৃ হ'বলৈ নোৱাৰোঁ। মই পিতৃ হোৱাৰ ক্ষমতা এতিয়া সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছোঁ। তেতিয়া মধুৱে ক'লে যে বাহ, এইটোৱে আছিল নেকি আপোনাৰ ভালপোৱা? এতিয়া পিতৃ হ'বলৈ নোৱাৰে কাৰণে আপোনাক এৰি থৈ গুচি গ'ল। অভয় ক'লে, প্লিজ মধু, মোক আৰু কষ্ট নিদিবা। মধুৱে লগে লগে উত্তৰ দিলে, মই কিনো কষ্ট দিছোঁ আপোনাক? অভয়ে এতিয়া ক'বলৈ ধৰিলে, এতিয়া তুমি মোৰ লগত ব'লা, মায়ে তোমালৈ অপেক্ষা কৰি আছে। মধুৱে কৈছিল, আপুনিনো মোক ভাল পাইছিল কেতিয়া? এইটো সন্তান মোৰ, এই সন্তানটোৰ ওপৰত আপোনাৰ কোনো অধিকাৰ নাই। গুচি যাওক আপুনি এতিয়া ইয়াৰ পৰা। তেতিয়া অভয়ে ক'লে যে মই তোমাক আৰু মোৰ সন্তানক নিনিয়াকৈ এখোজো পিছুৱাই নাযাওঁ। তেনেহ'লে মধুৱে ক'লে যে আপুনিও এটা কথা ভালকৈ শুনি লওক, এই মধুৱে আপোনাৰ লগত আৰু সেইখন ঘৰলৈ কেতিয়াও নাযায়। কাৰণ এইজনী মধুৰ অলপ হ'লেও আত্মসন্মান আছে। তেতিয়া মধুৰ মাকে ভিতৰৰ পৰা চিঞৰি ওলাই আহিল, কি হ'ল মধু, ইমানকৈ চিঞৰিছা যে, কোন আহিছেনো? অভয় তেতিয়া মধুৰ মাক ওলাই অহাৰ লগে লগে মাকক নমস্কাৰ জনালে। মাকে সুধিলে, কেনে আছা অভয় তুমি? এতিয়া তুমি সম্পূৰ্ণ সুস্থনে? অভয় তেতিয়া মাকক ক'লে যে মা, মই মধুক নিবলৈ আহিছোঁ। তেতিয়া মাকে ক'লে যে কি মধু, অভয় তোমাক নিবলৈ আহিছে নেকি? তেতিয়া মধুৱে মাকক ক'লে, মা, মই কি তোমালোকৰ কাৰণে বোজা হৈ পৰিছোঁ নেকি? মাকে ক'লে, তুমি এইবিলাক কি কৈছা মধু? মধুৱে ক'লে, তেনেহ'লে তেওঁক উভতি যাবলৈ কোৱা। মই নাযাওঁ তেওঁৰ লগত এতিয়া তেওঁৰ ঘৰলৈ। তেনেকৈ কৈ মধুৱে তাইৰ কোঠালৈ বুলি গুচি গ'ল। দুপৰীয়া ভাত খোৱাৰ সময় আহিলত ভাত খাবলৈ বাহিৰলৈ অহাৰ পিছত দেখিলে যে তেতিয়ালৈকে অভয় তাতে বহিয়ে আছে। মাকে হয়তো তেওঁক দুপৰীয়াৰ ভাত খাই যাবলৈ কৈছিল। থাকক আৰু তেওঁক এতিয়া একো নকওঁ, বহুত কিবা কিবি কোৱা হ'ল তেওঁক। নকলেও তেওঁ নিজেই বুজি পোৱা উচিত আছিল। মধুক দেখি মাকে মাত লগালে, মধু, অভয়ৰ কাঁহীত ভাত বাঢ়ি দিয়াচোন। মধুৱে মাকক ক'লে, তুমিয়েই বাঢ়ি দিয়া। দুপৰীয়াৰ খোৱা বোৱা শেষ হ'ল। এনেকৈ এতিয়া সন্ধিয়া হৈ অহাৰ লগে লগে মধুৱে মাকক ক'লে যে মা, সন্ধিয়া হৈ গৈছে, অভয়ক ঘৰলৈ যাবলৈ কোৱা। তেতিয়া মধুৰ মাকে ক'লে যে তুমি নিজেই গৈ কথাটো কোৱা। তেতিয়া মধুৱে গৈ ক'লে যে হেৰা, শুনিছেনে মিষ্টাৰ অভয়, সন্ধিয়া হৈ গৈছে, এতিয়া তুমি ঘৰলৈ যাবলৈ পাৰা। অভয় তেতিয়া কৈ উঠিল, মই মোৰ পত্নীক নিনিয়াকৈ ইয়াৰ পৰা ঘূৰি নাযাওঁ। অভয় কৈ উঠিল, মই মোৰ সন্তানৰ লগতে থাকিম। যিমান দিন তুমি নোযোৱা সিমান দিনলৈকে ময়ো ইয়াতে থাকিম তোমাৰ লগত। মধুৱে এতিয়া অভিমান কৰি নিজৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই গ'ল। ৰাতিৰ আহাৰ খাই মধুৱে শুবলৈ গ'ল। দেখিলে যে অভয় তাইৰ বিচনাৰ কাষত শুই আছিল। মধুৱে তেতিয়া দেখি ক'লে যে অভয়, তুমি মোৰ কাষত কিয় শুই আছা? অভয় তেতিয়া ক'লে যে মই মোৰ ছোৱালীৰ লগত কথা পাতিছোঁ, তাতেনো তোমাৰ কি হ'ল? মধু, হে ভগৱান, কি বিপদত পেলালা মোক। ৰাতিপুৱা শুই উঠি দেখিলে যে অভয় তাইৰ পেটত হাত থৈ শুই আছে। এতিয়া মধুৰ মা দেউতা আৰু শাহুৱেকে এই সকলোবিলাক খুব এনজয় কৰি আহিছিল। শাহুৱেকে মধুক চাবলৈ তেওঁলোকৰ ঘৰলৈ আহিলে। শহুৰেকেও ভিডিঅ' কল কৰি মধুক চাই কথা পাতে। অভয় এতিয়া মধুৰ বহুত যত্ন লয় আৰু সেৱা কৰি গৈছে। মধুৰ গাটো বেয়া লাগিলে তাইৰ মূৰত হাত ফুৰাই দিয়ে, ভৰি বিষালে ভৰি মালিচ কৰি দিছিল। এজন স্বামী হিচাপে আহিবলগীয়া সন্তানৰ পিতৃ হিচাপে যথেষ্ট যত্ন লয় এতিয়া অভয়।
ইফালে আকৌ প্ৰীতিয়ে অভয়লৈ ডিভৰ্চ লেটাৰ পঠিয়াই দিছিল। অভয় গম পাইছিল যে তাই হেনো কোনোবা ধনী ব্যৱসায়ী এজনৰ লগত বিয়া হৈ গৈছে। লাহে লাহে মধুৰ সন্তান মধুৰ গৰ্ভত ডাঙৰ হ'বলৈ ধৰিছিল। এনেকৈ 9 মাহ শেষ হৈ যায় আৰু কিছুদিনৰ পিছতে তাই সন্তানৰ মুখ দেখিবলৈ পাব, সন্তানক কোচত ল'বলৈ পাৰিব। কথাষাৰ ভাবিয়েই এতিয়া মধুৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। হঠাতে এদিন ৰাতি মধুৰ প্ৰচণ্ড বিষ আৰম্ভ হ'ল। অভয় ভয় খাই যায়। মধুৰ মাকক তেওঁ গৈ মাতিছিল। মধুৰ মাকে ক'লে যে তৎক্ষণাত মধুক হস্পিটেললৈ নিব লাগিব। অভয় মধুক কোচত লৈ গাড়ীত বহুৱাইছিল। মধুৱে সেইদিনাই দেখিলে তাইৰ কাৰণে অভয়ৰ চকুত চকু পানী। তাইৰ কষ্ট দেখি অভয়ো বহুত কষ্ট পাইছিল। কিছু সময়ৰ পিছতে ডাক্তৰ এজন বাহিৰলৈ ওলাই আহি অভয়ক ক'লে যে আপোনাৰ এজনী ছোৱালী সন্তান হৈছে। কথাটো শুনাৰ পিছত অভয় আনন্দতে জঁপিয়াই উঠিল আৰু লগে লগে ডাক্তৰক প্ৰশ্ন কৰিলে যে মোৰ মধু কেনেকুৱা হৈ আছে। ডাক্তৰজনে তেতিয়া ক'লে যে আপোনাৰ পত্নী আৰু আপোনাৰ সন্তান দুয়োগৰাকী এতিয়া সুস্থ হৈ আছে। মধু অলপ সুস্থ হোৱাৰ পিছত মধুক হস্পিটেলৰ পৰা ৰিলিজ দিলে। অভয় তেতিয়া প্ৰশ্ন কৰিলে যে এতিয়া তুমি কলৈ যাবা? মধুৱে তেতিয়া ক'লে কলৈ যাম মানে? প্ৰাপ্তিৰ দেউতাকৰ ঘৰলৈ। অভয়ৰ মুখত আজি বিজয়ৰ হাঁহি ফুটি উঠিছিল। অভয়ৰ সুখতেই মধুৰ সুখ আছিল। মধুৱে যদি সেইদিনাই অভয়ৰ লগত তেওঁৰ ঘৰলৈ গুচি গ'লহেঁতেন তেনেহ'লে অভয় কেতিয়াও নুবুজিলেহেঁতেন তেওঁৰ জীৱনত মধুৰ মূল্য কিমান। সেইবাবে মধুৱে সেইদিনা তেওঁৰ লগত তেওঁৰ ঘৰলৈ যোৱা নাছিল। মধুৱে বিচাৰিছিল অভয় নিজেই তেওঁৰ ভুল শুধৰাই নিজকে পৰিপূৰ্ণ কৰি তাইৰ ওচৰলৈ আহক আৰু তাইক ভাল পাওক। সেয়েহে অৱশেষত মেডিকেলৰ পৰা ডিচাৰ্জ লৈ মধুৱে অভয়ৰ ঘৰলৈ বুলি গুচি আহিল। এতিয়া তেওঁলোকে তেওঁলোকৰ ঘৰত আহি নিজৰ জীৱনবিলাক খুব সুন্দৰভাৱে পাৰ কৰি আছে। এতিয়া অভয়ৰ ভালপোৱা আৰু তাইৰ ছোৱালীৰ প্ৰাপ্তিয়ে হ'ল মধুৰ জীৱনৰ সকলোতকৈ ডাঙৰ প্ৰাপ্তি। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।